নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে SN News 24 ইউটিউব চেনেল ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ খবৰকেইটা জানিবৰ বাবে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো লগতে ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমটো বৃহৎ ডাঙৰ খবৰ উজনিত এতিয়া খেদা খাব বিজেপি এই মুহূৰ্তৰ গৌৰৱ গগৈ ধুমুহাই টচনচ কৰিছে বিজেপিৰ বিৰুদ্ধে খৰ্গগ্ৰস্ত উজনিৰ একাংশ দল সংগঠন এইবাৰ হয় ৰঙামাটি নহয় গুৱাহাটী হ'ব 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ উত্তাল হৈ উঠিছে এতিয়া উজনি অসম বিচৰা দাবী নকৰিলে বিজেপিৰ পৰা কাহি লোৱা হ'ব প্ৰাপ্য চৰকাৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এবাৰ কৰিবই লাগিব বুলি হুংকাৰ দিছে বিজেপি চৰকাৰক নহলে হাতত হেংদাং লৈ সাজু চৰকাৰক প্ৰত্যুত্তৰ দিবলৈ এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং খবৰ পাছৰ খবৰটো আজিৰে পৰা লাখপতি বাইদেউৰ একাউণ্টত সোমাব চৰকাৰী ধন এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং খবৰ ৰাজ্যৰ লাখ লাখ মহিলালৈ সুখবৰ আজিৰে পৰা লাখপতি বাইদেউৰ একাউণ্টত সোমাব ধন পুনে পুনে চৰকাৰে দিব মহিলাসকলক এই ধনৰাশি চৰকাৰৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 কোটি টকা লাভ কৰিব এতিয়া মহিলাসকলে এই মুহূৰ্তৰ এক বৃহৎ ডাঙৰ খবৰ আহি পৰিছে লাখ লাখপতি বাইদেউৰ পাছৰ খবৰটো বিজেপি চৰকাৰৰ বিৰুদ্ধে 10,000 খিলঞ্জীয়াই কপালে উজনি অসম বিজেপি চৰকাৰৰ বিৰুদ্ধে আকৌ হাজাৰ খিলঞ্জীয়াৰ তীব্ৰ প্ৰতিবাদ নিশা 10 বজাত খিলঞ্জীয়াই কপালে উজনি অসম 10,000 খিলঞ্জীয়া ওলাই আহিছে ৰাজপথত মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে কপিল তিনিচুকীয়া প্ৰচণ্ড বৰষুণকো নেওচি হাতে হাতে জোৰ লৈ তীব্ৰ প্ৰতিবাদ চৰকাৰে ঠক প্ৰবঞ্চনাৰ উত্তৰ দিব মৰাণ সমাজে এচি ৰুমত বহুৱাই মিছা প্ৰতিশ্ৰুতি দিলে নহ'ব বিজেপি চৰকাৰে দিছপুৰ পৰাই আমাক জনজাতিকৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ক জনজাতিকৰণ নিদিলে অৰ্থনৈতিকভাৱে অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে খিলঞ্জীয়া যুৱকে পৃথক ৰাজ্য বিচৰাৰে কেৱল জনজাতিকৰণ বিচাৰিছো বুলি ৰাজপথত ওলাই আহিছে 10,000তকৈ অধিক পাছৰ খবৰ বেদখলকাৰীক কেনেকৈ দিয়া হ'ল চৰকাৰী আঁচনি ঠক কাৰত এতিয়া কাৰগাৰত DC SP DFO পৰা চৰকাৰী বিষয়ৰ পৰা আৰম্ভ কৰি মন্ত্ৰী MLA লৈকে ফচিব বেদখলকাৰীক ৰঙা দলিচা পৰা চৰকাৰী বিষয়ালৈ নামিছে এতিয়া বিপদ এই মুহূৰ্তৰ এক ডাঙৰ খবৰ চৰকাৰী বিষয়াৰ বিৰুদ্ধে খৰ্গগ্ৰস্ত ৰাজ্যপাল বেদখলকাৰীক সংস্থাপন দিয়া DC SP DFO তলব কৰা হৈছে গোৱালপাৰা আবৰ্তন ভৱনত জবাবদিহি চৰকাৰী বিষয়া হাছিলা পাইকান দখল কৰিবলৈ কোনে অনুমতি দিছিল বেদখলকাৰী হোৱাৰ পাছতো কোনো লাভ কৰিছিল চৰকাৰী আঁচনি কেনেকৈ লাভ কৰিলে চৰকাৰী আঁচনি তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে বিপদত পৰিব এতিয়া মন্ত্ৰী বিধায়কৰ পৰা আৰম্ভ কৰি চৰকাৰী শীৰ্ষ বিষয়া কাৰণ বেদখলকাৰীয়ে কেনেকৈ লাভ কৰিলে চৰকাৰী আঁচনি পাছৰ খবৰটো অহা 22 ছেপ্টেম্বৰ ৰাজ্যৰ 5খন জিলা বন্ধ থাকিব চৰকাৰী বেচৰকাৰী কাৰ্যালয় স্কুল কলেজ সকলো 22 ছেপ্টেম্বৰ ৰাজ্যৰ 5খন জিলা স্থানীয় বন্ধ ঘোষণা এই মুহূৰ্তৰ প্ৰশাসনৰ বন্ধ থাকিব চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয় শিক্ষানুষ্ঠান ব্যৱসায়িক প্ৰতিষ্ঠান ইত্যাদি নিগচিয়েবল ইনষ্ট্ৰুমেণ্ট NI এক্টৰ অধীনত এই বন্ধ ঘোষণা ৰাজ্যৰ কোনো কেইখন জিলাত ঘোষণা কৰা হৈছে এই বন্ধ কোকৰাঝাৰ চিৰাং ওদালগুৰি বাক্সা তামুলপুৰ জিলাত বন্ধ ঘোষণা কৰিছে প্ৰশাসনৰ তৰফৰ পাছৰ খবৰটো নিৰ্বাচন আহিলেই বিজেপিয়ে অসমৰ বঙালী বাংলাদেশী সজাই বিদেশীক ৰঙা দলিচা প্ৰসংগত সৰব গৌৰৱ গগৈ এইবাৰ গৌৰৱ গগৈ পুনৰ উভতি ধৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক অসমলৈ বিদেশীক ৰঙা দলিচা প্ৰসংগক লৈ সৰব গৌৰৱ গগৈ প্ৰব্ৰজন আৰু বিদেশী আইন সংশোধনক গৰিহণা APCC সভাপতিগৰাকীৰ পশ্চিমবংগৰ নিৰ্বাচন আহিলে চৰকাৰে এনে পৰিৱেশৰ সূচনা কৰে পশ্চিমবংগৰ ভোট ল'বলৈ যাওঁতেই অসমৰ বঙালীক বাংলাদেশী সজাই এয়া বঙালী লোকৰ বিৰুদ্ধে চৰম অপমাননা এনে কাৰ্য গৰিহণা যোগ্য বিজেপিয়ে অসমৰ বঙালী সমাজৰ বিৰুদ্ধে কি কাম কৰিছে আৰু 10 ছেপ্টেম্বৰত ফাদিল হ'বলগীয়া তথ্যক লৈ গৌৰৱ গগৈ প্ৰতিক্ৰিয়া 10 ছেপ্টেম্বৰ ফ্লপ হ'ব অসম আৰক্ষীক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিলে এই কথা স্পষ্ট হ'ব বিজেপি অগপন এটাই দল ত্যাগ কৰাক লৈ মন্তব্য গৌৰৱ গগৈ কৰি পাছৰ খবৰটো অসমত এতিয়া বিপদত পৰিব লাখ কোটি মুছলমান 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা ADF বিধায়কৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা AIFDFৰ বিধায়ক আশ্ৰাফুল হুছেইনে বিৰোধিতা কৰিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'লে বিপদত পৰিব ৰাজ্যৰ মুছলমান লোকসকল জনজাতিকৰণ হ'লে অসম এখন ট্ৰাইবেল বেল্ট ৰাজ্য হ'ব আৰু জনজাতিকৰণ কৰিলে অসমৰ 50% মানুহ ST হৈ যাব ৰাজ্য চৰকাৰ পোষ্ট বেক
নীতি সন্দৰ্ভত মন্তব্য বিধায়কজনৰ এই মুহূৰ্তৰ বিপদত পৰিব বুলি স্পষ্ট কৰিছে অসমৰ মুছলমানসকল। পাছৰ খবৰটো এইবাৰ বিজেপি আৰু অগপৰ মাজত ফাট হৈছে নেকি? অনুপ্ৰৱেশ আৰু বিদেশী আইনক প্ৰত্যাহ্বান এইবাৰ অগপৰ। বিজেপিক প্ৰত্যাহ্বান জনাইছে এইবাৰ অগপই। বিদেশীক আশ্ৰয় দিবলৈ বিজেপিয়ে অনা নিৰ্দেশনাৰ বিৰোধিতা কৰিছে এতিয়া অগপৰ। অনুপ্ৰৱেশ আৰু বিদেশী আইন 2025 তীব্ৰ বিৰোধিতা অসম গণ পৰিষদৰ। অসম চৰকাৰ নিৰ্দেশনাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব এতিয়া অগপ। কেন্দ্ৰীয় চৰকাৰে যি নিৰ্দেশ দিছে সেয়া উচ্চতম ন্যায়ালয়ৰ পৰিপন্থী। দল সংগঠনৰ প্ৰতিবাদতকৈ দুখোজ আগুৱাই যোৱাৰ সিদ্ধান্ত অগপৰ। ভাৰত চৰকাৰৰ অধিসূচনা সন্দৰ্ভত অসম গণ পৰিষদৰ সংবাদমেল। বিদেশীক আশ্ৰয় দিবলৈ বিজেপিয়ে অনা নিৰ্দেশনাৰ বিৰোধিতা কৰিছে এতিয়া অগপ তৰফৰ পৰা। পাছৰ খবৰটো এইবাৰ সংখ্যালঘুৰ গাঁৱত গাহৰি নচলিব। আহোম যুৱকক ধমক দিলে এতিয়া নুৰ মহম্মদে। এইবাৰ অসমত গাহৰি কটা বন্ধ কৰিছে মুছলমানে। গাহৰি মাংস বিক্ৰীক লৈ উত্তপ্ত পৰিস্থিতি। অসমত বিক্ৰী কৰিব নোৱাৰিব গাহৰি মাংস। মুছলমানে এতিয়া জাঙুৰ খাই আছে। শিৱসাগৰৰ হালুংটিত আহোম যুৱকক ধমক মুছলমানৰ। সংখ্যালঘু এলেকাত গাহৰি নিষিদ্ধ কৰাৰ দাবী। নুৰ মহম্মদ নামৰ যুৱকে ধমক দিলে খিলঞ্জীয়া যুৱকক। ঘটনাক কেন্দ্ৰ কৰি শিৱসাগৰত উত্তপ্ত পৰিস্থিতি। ৰাজপথলৈ ওলাই আহিল আটছু বীৰ লাচিত সেনা। সকিয়নি প্ৰদান কেইবাটাও জাতীয় সংগঠনৰ। নুৰ মহম্মদক ক্ষমা খোজাৰ দাবী এই মুহূৰ্তত ওলাই আহিছে জাতীয় দল সংগঠন। পাছৰ খবৰ পুনৰ অসম বন্ধ ঘোষণা। আৰক্ষীয়ে কৰিলে লাঠিচাৰ্জ। 50গৰাকী প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ। অসম বন্ধ পুনৰ অসম জ্বলিছে এই মুহূৰ্তত। বন্ধ কেন্দ্ৰ কৰি শ্ৰীভূমিত পুনৰ উত্তপ্ত পৰিস্থিতি। বন্ধ সমৰ্থকক লাঠিচাৰ্জ আৰক্ষীৰ। 163 ধাৰা বলবৎৰ পাছতো ওলাই আহিছে শ শ লোক। প্ৰায় 50জনৰো অধিক প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ। প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰিছিল ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰতিবাদ বাবে ওলাই আহিছিল মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও। তাৰ পিছত উত্তপ্ত হৈ পৰে বন্ধৰ কাৰ্যসূচী। এই মুহূৰ্তত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। এই মুহূৰ্তত 50জনতকৈও অধিক লোক গ্ৰেপ্তাৰ হৈছে। প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে। পাছৰ খবৰটো বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিব নোৱাৰে। নিশা বিজেপি চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ। জীৱনত বিজেপিয়ে অসমত আৰু চৰকাৰ গঠন কৰিব নোৱাৰে। বেংগলীয়ে যদি বিজেপিক বৰ্খাস্ত কৰে গঠন নহ'ব বিজেপি চৰকাৰ। অসমত আৰু কেতিয়াও নহ'ব বিজেপি চৰকাৰ গঠন। 26ৰ নিৰ্বাচনত বিজেপিয়ে ইয়াৰ প্ৰত্যুত্তৰ পাব বুলি এক প্ৰকাৰ স্পষ্ট কৰি দিছে এই মুহূৰ্তত। যদি বিজেপিয়ে চৰকাৰ গঠন কৰিব বিচাৰে মানি লওক এই দাবী। ডি ভোটাৰ প্ৰত্যাহ্বানৰ দাবীত প্ৰতিবাদ। বঙালী প্ৰতিবাদকাৰীৰ 28 বছৰ ধৰি হিন্দু বঙালীখিনিক ডি ভোটাৰ সজাইছে। 90% বঙালী মানুহে বিজেপিক ভোট দিওঁ। কিন্তু এইবাৰ বিজেপিক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছে। এই মুহূৰ্তৰ এক ব্ৰেকিং খবৰ আহি পৰিছে আমাৰ হাতত। পাছৰ খবৰটো সম্পূৰ্ণ সলনি হ'ব এতিয়া বিনামূলীয়া চাউল লোৱাৰ নিয়ম। মুখ্যমন্ত্ৰীৰ এই মুহূৰ্তত এক ডাঙৰ ঘোষণা আহি পৰিছে। চৰকাৰৰ বিনামূলীয়া চাউল প্ৰদানৰ নিয়ম সলনি। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বৃহৎ ঘোষণা। 1 নৱেম্বৰৰ পৰা সলনি হ'ব ৰেচনৰ নিয়ম। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা। 1 নৱেম্বৰৰ পৰা সলনি হ'ব ৰেচনৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন কাৰ্ড থাকিলে আবেদন নকৰাকৈ লাভ কৰিব অৰুণোদয়। বিনামূলীয়া ৰেচন আৰু অৰুণোদয় নিয়ম সলনি কৰিলে মুখ্যমন্ত্ৰীয়ে। নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰা সকলৰ বাবে এই ডাঙৰ খবৰ। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চাউল, দালি, চেনি, নিমখ ইত্যাদি সকলো বস্তু। পাছৰ খবৰটো ভয়ংকৰ নাও দুৰ্ঘটনা। থিতাতে 70জন লোকৰ মৃত্যু। ভয়ংকৰ নাও দুৰ্ঘটনাৰ পতিত 150গৰাকী যাত্ৰীৰ কঢ়িয়াই নিয়া নাও দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় 70গৰাকী লোক। বৰ্তমান পৰ্যন্ত সন্ধানহীন 30গৰাকীতকৈ অধিক যাত্ৰী। নাও দুৰ্ঘটনাৰ পাছতে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। গাম্বিয়াৰ সেনেগালৰ পৰা যাত্ৰা কৰিছিল নাওখনে। পশ্চিম আফ্ৰিকাত এই ভয়ংকৰ নাও দুৰ্ঘটনা